ধন্যবাদ সাংবাদিক বন্ধুসকল। মই 2021 চনৰ 30 জানুৱাৰী তাৰিখে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ মই দায়িত্ব লৈছিলোঁ। যি সময়ত অজন্তা নেওগ ডাঙৰীয়ানীয়ে কংগ্ৰেছ দল এৰি গৈছিল, তেনেকুৱা এটা দুৰ্যোগপূৰ্ণ পৰিৱেশত মই দলৰ দায়িত্ব ল'ব হৈছিল। আজি 16 ফেব্ৰুৱাৰী 2024 চন, 3 বছৰ 1 মাহ 16 দিন পাছত যিটো দলক আজি মই 15 বছৰে সততাৰে নিষ্ঠাৰে কংগ্ৰেছ দলৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে যিখিনি দায়িত্ব দিছিল, সেই দায়িত্বখিনি পালন কৰাৰ পাছতো মাত্ৰ এখন ফটোক লৈ বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই মোক কোনো আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ নিদিয়াকৈ মোক দলৰ সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে। সেই বিষয়টোত মই অতিকৈ মৰ্মাহত। মই গভীৰ মোৰ এটা আৱেগ, যি অনুভূতি, তাৰ কাৰণে মই আপোনালোকক আজি কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। হয়, মই যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সৰুপথাৰত তেখেতক লগ কৰাটো সত্য, আৰু সেই কথাটো যোৱাকালি মই সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্টীকৰণো দিছিলোঁ যে মই সম্পূৰ্ণ এটা ঘৰুৱা ব্যক্তিগত কাৰণত তেখেতক লগ কৰিছিলোঁ। আৰু সেই কথাখিনি যোৱাকালি মই মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক মই অৱগত কৰিছিলোঁ। আৰু মোৰ এইটো কাৰণেই দুখ লাগিছে, দুয়োগৰাকী ব্যক্তিৰ লগতে মোৰ ঘনিষ্ঠ সম্পৰ্ক। আজি গৌৰৱ গগৈৰ লগতো বিগত 15 বছৰ তেখেতৰ লগত ছাঁৰ দৰে থাকি মই প্ৰত্যেকটো ৰাজনৈতিক কামত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ। দুয়োগৰাকী ব্যক্তিক জনোৱাৰ পাছত, দুয়োগৰাকীয়ে মোক নিশ্চিতি দিয়াৰ পাছত আজি হঠাৎ পুৱা 9টা বজাত বিপুল গগৈ ডাঙৰীয়া, আমাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সাংগঠনিক, তেখেতে এখন মোলৈ পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে আপোনাক দলৰ গোলাঘাট জিলাৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু 72 ঘণ্টাৰ ভিতৰত আপুনি ইয়াৰ উত্তৰ দিব লাগিব, তেতিয়াও আপোনাক দলৰ পৰা নিলম্বন কৰা নহয়। এতিয়া প্ৰথম মোৰ কথাটো প্ৰশ্ন হ'ল, মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, আপুনি যদি গোলাঘাট জিলাৰ সভাপতি দাদুতাইৰ দৰে এগৰাকী কৰ্মীক যদি বহিষ্কাৰ কৰি কংগ্ৰেছ দলটোক উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে মই আপোনাৰ এই নিৰ্দেশ মই পালন কৰিবৰ কাৰণে হাজাৰবাৰ প্ৰস্তুত আছোঁ। কিন্তু এটা প্ৰশ্ন হ'ল, মোক যিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন ফটো ভাইৰেল কৰাৰ কাৰণে মোক আজি দলৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে, মোৰ লগতো এনেকুৱা বহুত ফটো আছে। অহাকালিলৈ মই আপোনাক লগ কৰিবলৈ ৰাজীৱ ভৱনত গৈ আছোঁ। এখনকৈ ফটো মই সংবাদ মাধ্যমক দিম। সেইসকল ব্যক্তি নেতাকো কিন্তু আপুনি দলৰ পৰা, তেওঁলোকৰ দলীয় পদবীৰ পৰা, দায়িত্বৰ পৰা আপুনি অপসাৰণ কৰিব লাগিব। কাৰণ কংগ্ৰেছ দলটো কোনো এজন ব্যক্তিৰ, আপোনাৰ কোনোবা এগৰাকী সাংসদৰ, কোনোবা ডেপুটি লিডাৰ, কাৰো পৈতৃক সম্পত্তি নহয়। আমাৰ দৰে কংগ্ৰেছ কৰ্মীসকলে যিসকলে বিভিন্ন ঘাত প্ৰতিঘাত কৰাৰ পাছত আমি যিসকলে কংগ্ৰেছ কৰি আছোঁ, দলৰ মজিয়াত যেতিয়া আমি অন্যায় দেখিছোঁ, দলৰ মজিয়াত যেতিয়া আমি সুবিচাৰ কৰিছোঁ, তেতিয়া কিন্তু আপুনি পদক্ষেপ গ্ৰহণ কৰা নাই। যি সময়ত ৰাজ্যসভাৰ নিৰ্বাচনত দলৰ কেইবাজনো বিধায়কে ক্ৰছ ভোট কৰিলে, উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত এগৰাকী সাংসদ অনুপস্থিত আছিল, কেইবাজনো বিধায়কে ক্ৰছ ভোট কৰাৰ পাছত আপোনাৰ হাতত সেইসকল গাদ্দাৰ বিধায়কৰ লিষ্ট থকা বুলি অসমৰ সংবাদ মাধ্যমক কোৱাৰ পাছতো আজিলৈকে তেখেতৰ ওপৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ উত্তৰ কিন্তু মোক দিব লাগিব। এই ক্ষোভখিনি অকল মোৰ কাৰণে নহয়। মই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰাৰ কাৰণে যদি মই দায়ী, তেতিয়াহ'লে যিসকলে ৰাতি অকলে গৈ লগ কৰে, আমাৰ হাততো তথ্য আছে, যিসকল ডাঙৰ নেতা, ডাঙৰ বিধায়ক, যিসকল ডাঙৰ পদবীত আছে, যিসকলে মনে গোপনে কথা পাতে, সেইসকলৰ তথ্যটো কিন্তু কাইলৈ গুৱাহাটীত গৈ ৰাজহুৱাকৈ ফাদিল কৰিম। তেতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ উত্তৰ দিব লাগিব। স্পষ্ট কথা। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ লগত ছাঁৰ দৰে আছোঁ, আপোনাক আমি অসমৰ উজ্জ্বল ভৱিষ্যত বুলি ভাবিছিলোঁ। কিন্তু আপুনি এই বিপদৰ সময়ত আপুনি মোক ৰক্ষণাবেক্ষণ নহয়, আপুনি কাৰ প্ৰৰোচনাত কিয় আপুনি মোক আপোনাৰ অনুমতি নোলোৱাকৈ, আপোনাৰ লগত পৰামৰ্শ নকৰাকৈ ভূপেন বৰা ডাঙৰীয়াৰ ইমান মেৰুদণ্ড হোৱা নাই মোক যে দলৰ সভাপতি পদৰ পৰা আপুনি অপসাৰণ কৰিব। কিন্তু মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যদি মই একে দুখত অপৰাধী, তেতিয়াহ'লে আপুনি যিগৰাকী ৰজনীনা তিৰ্কীক আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে কাজিৰঙা সমষ্টিৰ পৰা আপুনি প্ৰক্ষেপ কৰিছে, সেইজনক কিয় আপুনি বহিষ্কাৰ কৰিব লাগিব? সেইগৰাকী বিধায়িকা, তেতিয়াৰ প্ৰাক্তন বিধায়িকা ৰজনীনা তিৰ্কী ডাঙৰীয়ানী, যিগৰাকী নিজে বিধায়ক হৈ থকাৰ পাছত সৰুপথাৰ সমষ্টিত কিন্তু প্ৰথম বিজেপিৰ কাৰ্যালয়ত কিন্তু গামোচা লৈছিল।
সেইগৰাকী আপোনাৰ প্ৰক্ষেপিত সৰুপথাৰ সমষ্টি কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, যিজনৰ পিতৃয়ে অসম চাহ মজদুৰ কংগ্ৰেছক দুভাগ কৰি BCMS কৰিছিল, কিন্তু দলে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, কাৰণ তেওঁলোক বিধায়ক, তেওঁলোক বিধায়িকা, তেওঁলোক ডাঙৰ ডাঙৰ ফেমিলি। কিন্তু আমি এজন সাধাৰণ জনগোষ্ঠীৰ ল'ৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মিচিং জনগোষ্ঠীৰ এজন ল'ৰা হৈ মোৰ এখন মিচিং যদি মই গামোচা পিন্ধোৱাৰ কাৰণে যদি অপৰাধ, তেনেকুৱা মই হাজাৰটা অপৰাধ কৰিবৰ কাৰণে মই হাতত আছোঁ। কিন্তু যিসকলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু ৰাতি ৰাতি লগ কৰিছে, তেখেতসকলৰ ওপৰতো আপুনি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰেচাৰ কৰিব লাগিব। আজি কেইবাজনো বিধায়ক গুচি গ'ল, কমলাক্ষদেৱ, পুৰকেষ্ট, বসন্ত দাস আৰু কেইবাজনো লাইনত আছে বুলি জানো, আৰু বহুতে ভিতৰি অংক কৰি আছে। তেখেতসকলৰ ওপৰত আপোনালোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস নাই, কিন্তু সাধাৰণ জিলা সভাপতিক দায়িত্বৰ পৰা অপসাৰণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস আছে। আমি কি আপোনাক কাজিৰঙা সমষ্টি বা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিচৰাটো আমাৰ অপৰাধ নেকি? যিটো সমষ্টিত যোৱা 2014 মোদীৰ চুনামীৰ সময়ত বিজেপিৰ প্ৰবল ঢৌৰ মাজতো কিন্তু কাজিৰঙাৰ সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজে আপোনাক দুবাৰকৈ জিকাই পঠাইছিল। আপুনি কোনজন জিলা সভাপতি, কোনজন ব্লক সভাপতি, কোনজন দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনা কৰি আজি নগাঁৱলৈ আজি গুচি যাবলৈ লৈছে? তাৰ উত্তৰ আমি কেনেকৈ কংগ্ৰেছ দলৰ কৰ্মীসকলক ক'ম, মোৰ জিলাৰ কৰ্মীসকলক ক'ম? আপুনি আজিলৈকে কওকচোন, আজি কোনোবা আপুনি মোৰ লগত জিলা সভাপতি হিচাপে আলোচনা কৰিছিল নেকি? আপোনাকতো যোৰহাটৰ ৰাইজেও বিচাৰি আছে, কিয় স্পষ্টকৈ আজিও ক'ব নোৱাৰে যে নহয় মই জিকিলেও হাৰিলেও কাজিৰঙাত প্ৰতিদ্বন্দ্বিতা কৰিম? আপুনি যদি এৰি থৈ গুচি যাব পাৰে কংগ্ৰেছ দলটো, আমাক যদি এৰি থৈ আপুনি নগাঁৱলৈ পলাই যাব পাৰে, ৰকিবুল হুছেইনৰ লুমিতালত যদি সোমাব পাৰে, তেতিয়াহ'লে আপোনাৰ গাত তৰুণ গগৈৰ তেজ নাই, আপোনাৰ গাত আহোমৰ তেজ নাই, আপোনাৰ দেহত ৰকিবুল হুছেইনৰ তেজ অংকুৰিত হৈছে, মিয়াৰ তেজ সঞ্চাৰিত হৈছে। অসমৰ ৰাইজে, উজনি অসমৰ ৰাইজে কিন্তু আপোনাক ভৱিষ্যতৰ ৰাজনীতিত ক্ষমা নকৰে, এইটো স্পষ্ট কথা। ভাৰতৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক, কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক, আপোনাক অসমৰ ৰাইজে জিকাব। এই কথাখিনি মই ক্ষোভত কৈছোঁ, অহা কাইলৈ মই তাত যাম আৰু সকলো কংগ্ৰেছ কৰ্মী সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ, মই এতিয়াও কংগ্ৰেছ দলত আছোঁ, এতিয়াও মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য, মই বিষয়বাদ ডাঙৰ কথা, এতিয়াও মোৰ ডিঙিত কংগ্ৰেছ দলৰ পতাকা আছে, ৰাহুল গান্ধীৰ বেজ মই এতিয়াও লৈ ঘূৰি। মোৰ এই আৱেগ অনুভূতিক আপোনালোকে যদি ইতিং কৰে, ভৱিষ্যতৰ দিনত কিন্তু আপোনালোকৰ কংগ্ৰেছ কৰ্মীসকলে ক্ষমা নকৰিব। ভূপেন বৰা ডাঙৰীয়া, আপুনি এজন এজনকৈ দলৰ পৰা খেদাই দিয়াতকৈ মানুহখিনিক কেনেকৈ ৰাখিব পাৰে, দলীয় কৰ্মীসকলক কেনেকৈ উৎসাহিত কৰিব পাৰে, এই কথাটো আপুনি চিন্তা কৰক। খেনুক দেখি আপুনি ৰান্ধিব, খেনুক দেখি বান্ধিব, সেইটো নীতি কেতিয়াও হ'ব। আপোনাক আমি প্ৰত্যেক মুহূৰ্তত আমি চাথ দিছোঁ, ব্যক্তিগতভাৱেই হওক, দলৰ সভাপতি হওক, প্ৰত্যেকটো মুহূৰ্তত আমি আপোনাৰ লগত আছোঁ। কিন্তু আজি যেতিয়া মই এইটো সিদ্ধান্ত দিলে, মই তেখেতক যোগাযোগ কৰিব বহুতবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে মোৰ ফোন ৰিচিভ কৰা নাই। কালি সন্ধিয়ালৈকে মই কথা পাতিছোঁ, তেখেতক মই ব্যক্তিগত মই মোবাইলত মই হোৱাটছআপ কৰি মই ডিটেইলছখিনি কৈছোঁ। তাৰপাছত মোক অপসাৰণ কৰাৰ আগত এবাৰ যদি মোক ক'লেহে যে মই কম্পালচন মই তোমাক অপসাৰণ, মোৰ তেতিয়া বেদনা নালাগিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কালি সন্ধিয়া 7টা বজালৈকে মই গোলাঘাট চাৰ্কিটৰ ওচৰত মই দলীয় কাৰ্যসূচীত আছোঁ, এবাৰ ঘূণাক্ষৰেও মোক কোৱা নাই। আজিও তেখেত গোলাঘাটত আছে, মোক যদি ৰাতিপুৱা বা ৰাতি যদি ফোন কৰিলে হয় যে দলৰ কাৰণ এটা বিৰোধ হৈছে, তোমাক এইটো কাৰণে দলৰ দায়িত্বৰ পৰা আঁতৰাই দিছোঁ, মই আক্ষেপ নকৰিলোহেঁতেন। কিন্তু মোৰ আক্ষেপ এইটোতে, যিকেইজন ব্যক্তিক লৈ আমি কংগ্ৰেছ দল কৰিছোঁ বুলি ভাবিছোঁ, সেইসকল ব্যক্তিয়ে যেতিয়া বিপদৰ সময়ত হ'ব, কংগ্ৰেছ কৰ্মীসকলক আঠাই সাগৰত পেলাই দিব। আজি সকলোৱে হয়তো প্ৰশ্ন কৰিব পাৰে মই বিজেপি দলত যাবৰ কাৰণে এইখিনি কুচকাউচ কৰিছোঁ, কিন্তু মই আপোনালোকৰ আগত এটা কথা স্পষ্ট কৰি দিছোঁ, মই কোনো বিজেপি দলত যাবৰ কাৰণে মই কোনো ধৰণৰ অভিপ্ৰায় কৰা নাই। কিন্তু এতিয়া এটা কথাটো এনেকুৱা হৈছে, তেওঁলোকে মোক নিজেই দলৰ পৰা এতিয়া খেদি দিব বিচাৰিছে। আজি সংবাদ মাধ্যম কৰিছোঁ, কালি মোক নিলম্বন কৰিব। মই এতিয়াও যুঁজিম। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ন্যায়ৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব, মই সংগ্ৰাম কৰিম। কাইলৈ ৰাজীৱ ভৱন যাম, ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম, তেখেতৰ লগত মই সময় বিচাৰিম। আজি তেখেতে যদি সময় দিয়ে মই পাতিম, নহ'লে মই তাত মই বহিম, মই অৱস্থান ধৰ্মঘট কৰিম, অনশন কৰিম, তাত বহি মোক উত্তৰ লাগিব। মোক যদি অপসাৰণ কৰিছে, বাকী MLA বিলাককো অপসাৰণ কৰিব লাগিব, তেওঁলোকৰ ওপৰতো দলে একশ্যন ল'ব লাগিব। এই যিসকল গাদ্দাৰ বিধায়কৰ লিষ্ট তেখেতৰ ওচৰত আছে, তেওঁ ৰাজহুৱা কৰিব লাগিব। যিবিলাকে অমৃত কলৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল, যিসকলে তাত গৈ বাহিৰত বিজেপি দলৰ কাৰ্যসূচীত মুকলিকৈ তেওঁলোকে গৈছিল, তেখেতসকলৰ ওপৰত কিন্তু দলে ব্যৱস্থা গ্ৰহণ নকৰে। AICC 2জনকৈ ছেক্ৰেটাৰী, মানে বিকাশ উপাধ্যায় ডাঙৰীয়া, আমাৰ আপাৰ আছাম ইনচাৰ্জ, তেওঁ ৰাতিপুৱা মোক নিজে ফোন কৰি আচৰিত হৈছিল। মই তেওঁৰ লগত যোৱাকালি কথা হৈছোঁ যে বিকাশজী ऐसे सवाल, এই সব চলো কুছ নেই, তো নেই যা ৰে, ছাৰ নেই যা ৰে, তো চলো। তেওঁ আজি নিজে ছাৰপ্ৰাইজ। AICCৰ কোনো ডিচিশ্যন নাই, সাথে ডাঙৰীয়া তেখেতে কোনো হোৱা নাই। তেওঁ ভূপেন বৰা ডাঙৰীয়া তেওঁ মোক নিজে প্ৰতিশ্ৰুতি দিছে যে এইটো সৰু কথা হ'ব, তুমি মোক কৈছা মই বিশ্বাস কৰি। তাৰপাছত তেওঁ কাৰ নিৰ্দেশত মোক অপসাৰণ কৰিছে পদবীৰ পৰা?
কিবা ষড়যন্ত্ৰ সোমাই আছে নেকি? সম্পূৰ্ণ ষড়যন্ত্ৰ থাকিব পাৰে। আৰু দুদিন ৰখি যাওক, গম পাব। আৰু সেইসকলৰ মুখামুখি খুলিম। মই এনেই বহি নাথাকোঁ স্পষ্ট। মোক কালি নিলম্বন কৰে যি কয়, এতিয়া মোক দলে মোক সভাপতি দায়িত্ব দিলেও নলয়। মোক যিটো অপমান, মোক যদি কৰিলে হয় যে এইটো কাৰণে মই সভাপতি পদৰ পৰা আঁতৰাবলগীয়া হৈছে, মোৰ আক্ষেপ নাথাকিলেহেঁতেন। কিন্তু যিটো দলক মই ছাৰ্ভিচ দিলোঁ, যিসকলক আমি নেতা হিচাপে মানি ৰাখিলোঁ, আমিতো মন্ত্ৰী MLA নহয়, আমিতো আজিলৈকে পঞ্চায়তৰ এটা টিকেট পোৱা নাই। আমাৰ মুখলৈ চাইতো বহুত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীটো আমাৰ লগতো আছে। আমাৰতো বহুত লিডাৰ আছে যিসকলক ফোন কৰিলে সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে ফোনত নাপায়, চাহ একাপ নোখোৱাই তেওঁলোকে লগত থাকিলে। কাৰ ঘৰত কি হৈছে কোনোবাই খবৰ ৰাখিছে নেকি? আমিতো জিলা সভাপতি হিচাপে জিলাত থকা কংগ্ৰেছ কৰ্মীসকল আমিতো আশ্বাস দিব লাগে। আমাক কোনে আশ্বাস দিব? আমি যদি কিবা এটা মত বিৰোধ কৰোঁ, হ'ব পাৰে গণতান্ত্ৰিক এটা ৰাজনৈতিক দলত মই কোনোবা এজন প্ৰাৰ্থীক মই ব্যক্তিগতভাৱে সমৰ্থন কৰিবও পাৰোঁ, নকৰিব পাৰে। দলীয় হাইকমাণ্ডে আজি এটি ৰজনা টিকিট এনাউন্স কৰিছে নেকি কেণ্ডিডেট বুলি? মোৰ চইচ নহ'ব পাৰে, এইটো মোৰ ব্যক্তিগত কথা। মই বিচাৰিব পাৰোঁ কাজিৰঙাত গৌৰৱ গগৈ খেলিবলৈ বিচৰাটো মোৰ কি ভুল হৈছে নেকি? ভুল হৈছে যদি গৌৰৱ গগৈ কৈ দিয়ক। তেখেতক যোৰহাট লোকসভাত নিৰ্বাচন খেলিবলৈ আমি পৰামৰ্শ দিয়াটো আমাৰ কি ভুল হৈছে নেকি? তেওঁ যদি কোনোবা এজন বিশেষ ব্যক্তি, এজন বিশেষ লিডাৰ, যিজনৰ এটা ছত্ৰছায়াত কংগ্ৰেছ চলি আছে, সেইজন ব্যক্তিৰ পৰিচালনা যদি নগাঁৱলৈ যাব পাৰে, তেতিয়া কাজিৰঙাৰ কৰ্মীসকলৰ লগত এবাৰ আলোচনা কৰি তেওঁ কিয় নকৰিলে? মই এজন জিলা সভাপতি, মই জানিব নালাগিব নেকি মোৰ বৰ্তমান 10 বছৰত থকা সাংসদজন কোনটো লোকসভা সমষ্টিত খেলিব? মই ইমান ঘনিষ্ঠ থকাৰ পাছত মোক কিয় এবাৰ তেওঁ কোৱা নাই যে এইকেইটা কাৰণ মই যাব লাগিব? আমিতো তেখেতক অসমৰ লিডাৰ হিচাপে বিচাৰিছোঁ। এটা বিশেষ সম্প্ৰদায়ৰ আমি লিডাৰ বিচৰা নাই নহয়। এজন বিশেষ ব্যক্তিৰ তলত থকাটো তেখেতে দলীয় দায়িত্ব লোৱাটো আমি বিচৰা নাই নহয়। আৰু সেইটো কোৱাটো যদি পাপ, তেতিয়াহ'লে হাজাৰটা পাপ কৰিম মই। কংগ্ৰেছ দলৰ ভালটো মোক আঁতৰাই দি যদি কংগ্ৰেছ দলটো ভাল হ'ব বুলি যদি ভূপেন বৰা গৌৰৱ গগৈ ভাবিছে, তেতিয়াহ'লে মই তেনেকুৱা ভুল কৰিবৰ কাৰণে মই হাজাৰবাৰ মই প্ৰস্তুত আছোঁ। এগৰাকী সাধাৰণ কৰ্মী হিচাপে কওঁ, সভাপতি ভূপেন বৰা ডাঙৰীয়া, আপোনাৰ লগত এতিয়া 3গৰাকী সাংসদ, গৌৰৱ গগৈ ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈকে আমি সকলোৱে শ্ৰদ্ধা কৰা এজন ভাল ব্যক্তি, যিজন ব্যক্তিয়ে 5টাকৈ সংসদীয় সময় বিজেপি দলত থকাৰ পাছত সেইটো সমষ্টি উদ্ধাৰ কৰিছিল। সেইজন প্ৰদ্যুৎ বৰদলৈক আজি এজন বিশেষ প্ৰভাৱশালী কংগ্ৰেছ দলৰ নেতা, নাম নকলেও গম পাইছে। মই স্পষ্ট কৰিছোঁ, ৰকিবুল হুছেইনে কৰিছে। ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈক মাতি আনিছিলে, জিকি 6 মাহত কাজিয়া কৰিলে। কাইলৈ গৌৰৱ গগৈক কৰিব 6 মাহত। গৌৰৱ গগৈ নবাদনী যদি জিকিলে 6 মাহৰ পাছত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কাজিয়া হয়। আজি প্ৰদ্যুৎ বৰদলৈৰ যি অৱস্থা হৈছে, গৌৰৱ গগৈ হ'বলৈ গৈ আছে। এজন শুভচিন্তক হিচাপে কৈ আছোঁ। আৰু অসমৰ ৰাজনীতিত আমি সেইটোৱে দেখি আছোঁ। আব্দুল খালেক ডাঙৰীয়া বৰপেটা, তেখেতে ধুবুৰী, তেখেতৰ ঘৰ ধুবুৰী লোকসভা নাম হৈছে। ৰকিবুল হুছেইনে চামগুৰি পৰা গৈ ধুবুৰীত ইলেকশ্যন খেলাৰ কি যুক্তি আছে? তেওঁ কিয় তাত ব্লক কৰি দিলে? আব্দুল খালেক প্ৰদ্যুৎ বৰদলৈৰ চিটটো কিয় ব্লক কৰিলে? তেতিয়া চামগুৰি সমষ্টিৰ পৰা ৰিজাইন দি লওক, আৰু মই যদি হাৰোঁ তেতিয়াহ'লে নিৰ্বাচন চামগুৰি সমষ্টি মই বিধায়ক হৈ নাথাকোঁ বুলি ৰাজহুৱাকৈ ঘোষণা কৰক। কিয় প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকক তেওঁ বিত্ৰয় কৰিছে? তাত ভূপেন বৰাই কিয় মাত নামাতে? আমি সৰু এটা কাম, মোৰ ভুল হৈছে। ভুল এইটো কাৰণে কৈছোঁ, হয় মই যাব নালাগে। মই তেতিয়াও কৈছোঁ, মই জিলা সভাপতি হিচাপে যোৱা, মই এজন সাধাৰণ নাগৰিক হিচাপে উইথ প্ৰায়ৰ এপইণ্টমেণ্ট লৈহে তেখেতক মই গৈছোঁ। মই এটা ব্যক্তিগত কামত, মোৰ সেইটোৱে যদি অপৰাধ, তেনেকুৱা অপৰাধটো বহুত ডাঙৰ অপৰাধ কৰি আছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কিয় নাই? আৰু দলীয় নেতৃত্বই সকলো জানে, AICC লিডাৰসকলে নাজানে নেকি কোনে কি কৰি আছে? আপুনি যিহেতু যথেষ্ট ক্ষুণ্ণ হৈছে আৰু এটা ক্ষুণ্ণ হ'বলগীয়া কথাই, মই সেই প্ৰশ্নটো কৰিছোঁ যে আপুনি কাইলৈ গুৱাহাটীলৈ যাম বুলি কৈছে, তাতে আপুনি যিখিনি কৰিবলৈ কৰিব, অৱস্থান কৰিম বুলি কৈছে, প্ৰতিবাদ কৰিব, চব কৰিম। সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে যিখিনি মোক সুবিধা মোক সংবিধানে দিছে, দলৰ সংবিধানে দিছে, সেইখিনি মই চব কৰিম। তাৰ পিছতো যদি এনেধৰণৰ একেই ঘটনা ঘটি থাকে, বিজেপিমুখী হোৱাৰ বা অন্য দললৈ যোৱা কিবা চিন্তা? ইয়াত কোনো বিজেপিমুখী AGP-মুখী কোনো কথা নাই। মই মোৰ দলৰ ভিতৰত থাকি মই ফাইট কৰিম, অকল এইটো মোৰ ফাইট নহয়। মোৰ দৰে বহুত দীপাই তেনেকুৱা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে কিন্তু এই একেখিনি কথা কাৰণে তেওঁলোকৰ মনত পুঞ্জীভূত যিখিনি ক্ষোভ, আজি মই এগৰাকী সভাপতি হিচাপে অপৰাহিত হ'লেও মই ক'ব পৰাৰ মোৰ হতাশ আছে। বহুতে এইখিনি কথা ক'ব নোৱাৰে, তেওঁলোকৰ বহুত ক্ষোভ আছে, অকল মোৰ ক্ষোভ নহয়। আপোনালোকে বহুত এনেকুৱা পায়। আজি যোৱাকালিৰ পৰা মোক হাজাৰৰ ওপৰত মোক কৰ্মী ফোন কৰি আছে, কৈছে যে দাদা কি হৈছে? মই সাধাৰণ এটা কামৰ কাৰণে যদি এনেকুৱা গুৰু অপসাৰণ কৰে, তেতিয়াহ'লে মই কি কৰিম? কৈছে নহয় দাদা, আপুনি কথাখিনি আমাৰ হাইকমাণ্ড কোন? আমাৰ হাইকমাণ্ডটো ভূপেন বৰা। মইতো ভূপেন বৰাকে চিনি পাওঁ। মই ভূপেন বৰাক কম, সুধিম আপুনি এইটো কাম মোক কিয় কৰিলে? কালিতো আপুনি কৈছিলে যে একো নকৰোঁ বুলি। দাদা ইয়াৰ মাজতে আৰু এটা প্ৰশ্ন কৰিলোঁ, এই যে বিজেপিমুখী হৈছে বহুত কংগ্ৰেছী আচলতে এই সময়ছোৱাত,
কি কাৰণ আচলতে কেন্দ্ৰীয় নেতৃত্ব বা ৰাজ্যিক নেতৃত্ব তেওঁলোকক ধৰি ৰাখিব? ইয়াত দুটা কথা। জিতেন্দ্ৰ সিং ডাঙৰীয়া অসমৰ ইনচাৰ্জ হোৱা কেইবছৰ? 6 বছৰ হ'ল। তেখেতৰ 6 বছৰ ইয়াত ইনচাৰ্জ হৈ থাকোঁতে অসমৰ কংগ্ৰেছ দলৰ ৰাজনৈতিক নিৰ্বাচনৰ পাৰফৰ্মেঞ্চ কি? বিগ জিৰ'। 21 নিৰ্বাচনৰ পাছত বহুত কথা ওলালে, বহুত পাৰ্টিৰ পৰা কেণ্ডিডেট ল'লে। দুলু আহমেদৰ দৰে ব্যক্তি আঁতৰি যাব লগা হ'ল, যিবোৰ আমাৰ বহুত জিকা চিট আছিল। চিপৰাং মাৰি খন্তি মাৰি জোৰ জবস্তি। কংগ্ৰেছত কি হয়? জোৰ জবস্তি টিকেটটো ঠিকেই দিব পইচা পাতি খায়, কিন্তু জিকোৱাৰ দায়িত্ব কোনো নহয়, আৰু হৰাৰ পাছত তাৰ কোনো একাউণ্টেবিলিটি নাই। এইবোৰতো আমি দেখি আহিছোঁ। এতিয়া আমি কম সেইবোৰ কথা, কোন কোন লিডাৰে কাৰ পৰা কিমান পইচা লৈছিল, সেইবোৰতো বহুত ৰেকৰ্ডিং আছে। দুলু আহমেদ কিয় কংগ্ৰেছ দলৰ পৰা আঁতৰি যাবলগীয়া হ'ল? কাইলৈ হয়তো মোকো খেদি দিব পাৰে, কিন্তু সময়টো বিচাৰ কৰিব কিছুমান কথা। সেইবোৰ লিডাৰ এতিয়াও ডাঙৰ লিডাৰ হৈ আছে, তেওঁলোকৰ পৰা দলে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, সাহস নকৰে। আমি সৰু মানুহ কাৰণে আমাক এক্সপেল কৰিব, আমাক ৰিমুভ কৰিব। কিন্তু কংগ্ৰেছটো এটা কথা স্পষ্ট কথা, মোৰ কংগ্ৰেছ কৰ্মীসকলক এটা কথা কৈছোঁ, কংগ্ৰেছটো কাৰো বাপেকৰ সম্পত্তি নহয়। আমি নিজৰ দলৰ মজিয়াৰ ভিতৰত থাকি আমাৰ হকৰ কাৰণে, আমাৰ ন্যায়ৰ কাৰণে আমি কিন্তু ফাইট কৰি যাওঁ। কোনোবাই কৰে লগ দিয়ে নিদিয়ে মই নাজানো, কিন্তু মই ফাইট কৰিম। গতিকে এই কথাটো মই আপোনালোকৰ আগত স্পষ্টকৈ কৈছোঁ। এখন গামোচা পিন্ধোৱাৰ বাবে বা জাতীয় বস্ত্ৰ দিয়াৰ বাবে ইমান কংগ্ৰেছ শিক্ষকসকলে ইমান আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'লে, মুখ্যমন্ত্ৰীগৰাকী চাওক, মই এগৰাকী মিচিং সম্প্ৰদায়ৰ ল'ৰা। 14 ফেব্ৰুৱাৰী আমাৰ জাতীয় উৎসৱ আলি আই লৃগাং আছিল। মই সাক্ষাৎ কৰিবলৈ যাওঁতে মই গামোচা নলৈ কি মই বেলেগ বঙালী গামোচা এখন বা বেলেগ এখন লৈ যাব লাগিছিল নেকি? আৰনা এখন নিব লাগিছিল নেকি? আৰু সেইটো যদি মই মিচিং হিচাপে মই যদি নিজৰ জনগোষ্ঠীৰ গামোচাখন দিয়াটো অপৰাধ বুলি তেওঁলোকে গণ্য কৰিছে, তেওঁ সাক্ষাৎ কৰাটো যদি গণ্য কৰিছে, তেতিয়া তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নহয়। তেতিয়াহ'লে কোনো জনগোষ্ঠীয়ে তেওঁলোকৰ লগত নাথাকিব, কোনোৱেই নাথাকিব। কোনোবা বড়ো সম্প্ৰদায় কোনোবাই যদি প্ৰমোদ বড়োৱে যদি লগ কৰিবলৈ যাওঁতে তেওঁ কি নিজৰ বড়ো আৰনা এখন নিদি পিনে তেওঁ কি বেলেগ গামোচা দিব নেকি? আৰু সেইটো দিয়াটো কি বেলেগৰ কাৰণে পাপ হ'ব পাৰে নেকি? চাহ জনগোষ্ঠীৰ কোনোবা এজন ব্যক্তিয়ে যদি কাৰোবাৰ এজন মুখ্যমন্ত্ৰীক লগ কৰিবলৈ যাওঁতে তেওঁলোকৰ পৰম্পৰাগত গামোচাখন দিয়াটো অপৰাধ হ'ব পাৰে নেকি? আৰু সেইটো যদি অপৰাধ হয় তেতিয়াহ'লে আৰু তাততো ক'বলগীয়া একো নাথাকে। আৰু মই ভাবোঁ এইটো কোনো ইছ্যুৱেই নহয়, সেইটো ইছ্যু ক্ৰিয়েট কৰিছে। চিম্পল কথা, তাত কোনোবাই হয়তো ভাল পাইছে, তেওঁ গ'লে হয়তো ৰজনীতিৰ কাৰণে অসুবিধা হ'ব থাকিলে, গৌৰৱ গগৈ নগাঁৱলৈ ইলেকশ্যন খেলিবলৈ যাবলৈ অসুবিধা পাব, কাৰণ আমি সেই কথাখিনিতো আমি কমেই, যিটো সত্য কথা কমেই। আমি আজিও বিচাৰিছোঁ তেওঁ কাজিৰঙাত খেলক, তেখেতক ইয়াৰ ৰাইজে জিকাব। তেওঁ নহ'লে যোৰহাট খেলক, উজনি অসমত খেলক, তেখেতক জিকাব। আৰু মই কৈছোঁ তেওঁক যে আপুনি খেলক ইয়াত, পলিটিক্সত জিকা হাৰা থাকিব, কিন্তু তেওঁ যদি লিডাৰ হয়, তেওঁক যদি ৰাজনৈতিকভাৱে যদি হিমন্ত বিশ্ব শৰ্মাই যদি ডিলিমিশ্যন কৰি আঁতৰাইছে, তেওঁ চেলেঞ্জ হিচাপে লওক, কাজিৰঙাত খেলি দেখাই দিয়ক। তেওঁ লুকাই চুকে কিয় যাব লাগে? ৰকিবুল হুছেইনৰ তেওঁ কিয় তেওঁ ভৰিত ধৰিবগৈ লাগে? তেওঁ অসম আৰু অসমীয়া তৰুণ গগৈ ডাঙৰীয়া যদি তেজ আছে, আহোমৰ যদি তেজ আছে, তেতিয়াহ'লে উজনি অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক। উজনি অসমতো চব মানুহে বিচাৰি আছে তেখেতক। লাহে লাহে বেলেগৰ ৰক্ত সঞ্চাৰিত হৈছে ভিতৰত, আৰু 2024 পাছত গম পাব তেওঁ কাৰ সোমাব।